কালি 3:30মান বজাত ঘটনাটো হৈছিলে। হাতী আগবেলাতে আহি আপোনাৰ গোটেইখন ঘূৰি ফুৰিছে একদম বাঘৰ চুকলৈকে। আমাৰ এইখিনিৰ পৰা একদম গোটেইখন ঘূৰি আছে। তাৰপৰা গোটেই ৰাইজ আই মাতৃ সকলোৱে চাই আছে, ৰখীয়া হৈ আছে। তাৰপৰা 3:30মান বজাত হাতীটো ওলাই আহিল। আমাৰ এইখিনিতে দুৱাৰমুখতে আছিলে ফৰেষ্টাৰ গাৰ্ড কেইজন। তেওঁলোকে টকিবই নোৱাৰিল, কেইজনমান দৌৰ মাৰিল আৰু এজন আমাৰ ভিতৰ ফালে এনেকৈ সোমাই গৈছিল, এই টমটমখন থকা ফালে। তেওঁ হাতীজন গৈ ঘৰটো ঠেলা মাৰি ভাঙি তেওঁক উলিয়াই আনি তেওঁক মাৰিছে। তাৰ কাৰণে আমি বৰ দুখিত, বেয়া লাগিছে। আজি ক'ৰ মানুহ এজন আহি ক'ত মৃত্যুবৰণ কৰিছে। সেয়ে চৰকাৰে কৰক, কি সিদ্ধান্ত লয় লওক। অতি সোনকালে চৰকাৰে ইয়াৰ সিদ্ধান্ত ল'ব লাগে আৰু অতি সোনকালে হাতীটো মৰাৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰে কি চাই আছে? যেদিন আজি চৰকাৰৰ মানুহ মাৰোঁতেও যেন চৰকাৰৰ গাত লগা নাই, আমাৰ জনসাধাৰণক মাৰিলে গাত লাগিব নেকি? চৰকাৰে এইবিলাক বুজি পাইছেনে নাই? কিমান মানুহ মাৰিছে? 95 বছৰীয়া এজন মানুহক আমাৰ ইয়াত পেলাই থৈছে। চৰকাৰে তাৰ দায়িত্ব লৈছে, ঘৰ বনাই দিব চৰকাৰে। কোন আহিছে ইয়াত চাবলৈ? এজন পুলিচ নাহে, এজন ডাঙৰ মহলৰ বিষয়া মানুহ নাহে। আজি কিমান মানুহৰ অপকাৰ কৰিছে। কালি সেই মাইকী মানুহজনীৰ গাৰ কাপোৰ টানি নিছে, মানুহজনীক নেপালে বুলিহে। পোৱাহেঁতেন কি কৰিলেহেঁতেন? অতি সোনকালে চৰকাৰে ইয়াৰ বিবেচনা কৰিব লাগে আৰু এই হাতীটো মৰাৰ ব্যৱস্থা কৰিব লাগে। কালি প্ৰায় 11টামান বজাত হাতীটো আমাৰ গাঁৱৰ ইটোমূৰেদি ওলাই আহি পদুম শইকীয়া নামৰ মানুহ ঘৰত ঘৰ ভাঙিলে মানে খিৰিকীখন ভাঙিলে আৰু তাৰ কাষতে মানুহ শুই আছিলে। মানুহৰ কাপোৰ লৈ আহিছে, মানুহকেইগৰাকী মানে কথমপি বাচিছে। তাৰপিছত হাতীটো এফালে পিছফালে গৈ বাঘৰ চুকত কাৰোবাৰ কিবা অনিষ্ট কৰিছে। আকৌ হাতীটো 4টা বজাত আমাৰ গাঁৱলৈ উভতি আহিছে। উভতি অহাৰ পিছত আমি যিহেতু বন সুৰক্ষা বাহিনীক আমি খবৰ দিছিলোঁ আৰু তেওঁলোকে আমাক গাৰ্ড দিবৰ কাৰণে আহিছিলে। ৰাতি প্ৰায় 5জন আহিছিলে। তেওঁলোক ৰাস্তাতে আমাৰ টহল দি আছিলে, কিন্তু হাতীটো ঘপককৈ ওলাই যোৱাত তেওঁলোকে একো সুবিধা নাপালে। এজন ফৰেষ্টৰ এফালে সোমাই আহোঁতেই এইকণ জেগাতে হাতীটোৱে তেওঁক আক্ৰমণ কৰে আৰু তেওঁ মৃত্যুমুখত পৰে। আৰু তেতিয়া তেওঁক লৈ আমাৰ বহুত বেয়া লাগিছে। কিন্তু কথাটো হ'ল, আমাৰ গাঁওখন একদম হাতীৰ পৰা মানে আতংকিত হৈ আছে। প্ৰত্যেক দিনাই হাতী আহে। গতিকে আমি চৰকাৰক দাবী কৰিছোঁ, আমাৰ মানুহখিনিক সুৰক্ষা দিয়ক। আৰু কেইদিনমানৰ আগতে আমি DC মহোদয়লৈও মেইল কৰিছিলোঁ, কিন্তু তাৰ আমি একো ৰিপ্লাই পোৱা নাই। আমি জানো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ডিচিজন বহুত ভাল বুলি। আমি আশা কৰিছোঁ তেওঁ আমাক সুৰক্ষা প্ৰদান কৰক আৰু আমাৰ গাঁৱৰ যিমানখিনি মানুহৰ অনিষ্ট হৈছে তেওঁলোককো যাতে ক্ষতিপূৰণ দিয়ক, তাৰ বাবে আমি দাবী কৰিছোঁ চৰকাৰক। কালি ইয়াত 3জন আছিলে, আমি শুনামতে 5জন আহিছিলে। ইয়াত 3জন আছিল, 3জনেই আহিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।